নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ জহা ভোল খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাব। কেৱল এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাই ভাল হ'ব। আজিৰ এই ভিডিঅ'টোত আপোনালোকে ভোল খেতি কেনেকৈ কৰিব লাগে, কেনেকুৱা ধৰণৰ মাটিত কৰিব লাগিব, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, গোবৰ সাৰ কিমান খটাব লাগিব, ৰাসায়নিক সাৰ দিয়াৰ কিবা প্ৰয়োজন আছে নে নাই, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে কাষত থকা বেল ঘণ্টিটো অন কৰি দি আপোনালোকে মোক আগুৱাই লৈ যোৱাত সহযোগিতা কৰিব। তো এই ভোল খেতি আমি প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'ব লাগিব, তাৰপিছত আমি গুটি দিব লাগিব। তো যিটো খেতি কৰা হৈছে এইটো খেতিত কিন্তু ধান খেতি কৰা হৈছিল। আপোনালোকে এই কথাটো বাৰে বাৰে অনুভৱ নকৰিব যে আমি ওখ এঢলীয়া মাটিত কেৱল ভোল খেতি কৰিলে ভোল খেতি ভাল হ'ব। মাটিৰ যিটো অম্লতা, মাটিৰ যিটো গুণাগুণ, মাটিৰ যিটো ৰসাল মাটি, সেনেকুৱা মাটি হ'লে ভোল খেতিৰ কাৰণে বৰ উপযোগী। এনেই বৰ্তমান এটা কথাই কৈছোঁ, অক্টোবৰ নৱেম্বৰ মাহতো কিন্তু জহা ভোলৰ গুটি মানুহে লগাইছে, তাৰ পৰা গজালি দিছে। কিন্তু সেই খেতিত এতিয়া যে বৰ্তমান ধৰক ফেব্ৰুৱাৰী মাহ চলি আছে বা মাৰ্চ মাহ আহি পালে, এতিয়া এই 1 বিঘা মাটিৰ পৰা কোনোবাই 5 কিলো বা 10 কিলো ভোল এতিয়ালৈকে কাটি পোৱা নাই। আৰু গছবিলাক পূৰা হালধীয়া হৈ গৈছে, কোচ খাই গৈছে। কিন্তু এই খেতিটো যে আপোনালোকক দেখুৱাই আছোঁ, এইটো খেতিত কিন্তু ধান খেতি কৰা হৈছিল। আপোনালোকে অলৰেডি ধানৰ হেৰি দেখা পাই আছে। কিন্তু এই খেতিত যে ভোল গছ লগোৱা হৈছে, গছৰ গ্ৰথ চাইছে আৰু গছৰ ধৰণবিলাক চাব পাৰিছে, পাতবিলাক কিমান ধৰণ চিকচিকীয়া হৈছে। তো এনেকুৱা ধৰণৰ খেতিত যদি আপোনালোকে বা এনেকুৱা ধৰণৰ মাটিত আপোনালোকে যদি ভোল খেতি কৰিব পাৰে। আৰু এটা কথা মানে কি, জহা ভোল খেতি কৰিবলৈ হ'লে আপোনালোকে অকণমান দ মাটিতে কৰক, কোনো প্ৰব্লেম নাই। এই জহা ভোল গছ পানী জমা হৈ থাকিলেও গছ মৰি নাযায়। এই কথাটো আপোনালোকক মই আজি নতুনকৈ আকৌ অৱগত কৰালোঁ। জহা ভোলৰ গছ কেতিয়াও মৰি নাযায়, যিমানে পানী জমা হৈ নাথাকক। তো বন্ধুসকল, আৰু এটা কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ কৈছোঁ যে এই জহা ভোল খেতি কৰোঁতে আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ খটাব। জহা ভোল খেতি কৰোঁতে গোবৰ সাৰ যিমান খটাব সিমানে আপোনালোকৰ খেতিত প্ৰডাকশ্যন বাঢ়িব। আৰু এই কেৱল আপোনালোকে লক্ষ্য কৰিব, জহা ভোল খেতি কৰাৰ আগমুহূৰ্তত মাটিত মই যিটো কথা ক'লোঁ সেইটো নিৰ্বাচন কৰি ল'লে, অম্লতা বেছি থকা মাটি, মোটামুটি ওখ, বেছি খৰাং পালে মাটি যে একদম পূৰা শুকাই খাৰ হৈ যায়, সেনেকুৱা মাটিত আপোনালোকে নলগাব। যিবিলাকে মাটি তাৰমানে ৰসাল বা ৰস টানি ধৰি থাকিব পাৰে, সেনেকুৱা মাটিত আপোনালোকে ভোলৰ গুটি দিলে আপোনালোকৰ খেতি প্ৰডাকশ্যন ভাল হ'বই হ'ব। তো এই খেতি কৰিবলৈ হ'লে প্ৰতি বিঘাত আপোনালোকে 1 গাড়ী গোবৰ সাৰ দিব, ছুপাৰ ফছফেট 50 কিলো, পটাছ 10ৰ পৰা 15, ইউৰিয়া 10ৰ পৰা 15, ছয়েল 5 কিলো, মেগনেছিয়াম 5 কিলো। ধুনীয়াকৈ সিঁচিলে, হাল মাৰিলে, ময়ালে, ধূলিময় কৰিলে। কিন্তু গুটি কিনোতে সাৱধানতা অৱলম্বন কৰিব। মই যিটো খেতি দেখুৱাই আছোঁ এইটো খেতিত কিন্তু খুচবু যিটো ভোল আছে সেইটো দিয়া হৈছে, খুচবু ভোলৰ গুটি দিয়া হৈছে। ভোল আপোনালোকে দুটা দেখা পাব, এটা হ'ল খুচবু আৰু এটা হ'ল জবা। এই দুই ধৰণৰ বিধান আপোনালোকে দেখা পাব। তো এই খুচবু বা জহা ভোলৰ খেতি, জবা বা খুচবু, এই দুটা ধৰণৰ বীজৰ পৰা আপোনালোকে নিৰ্ধাৰিত কৰি ল'ব। যিকোনো এটা বীজ আপোনালোকে লগালেই হ'ল, আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে লাগন দিব। এতিয়া কথা হ'ল, গছবিলাক চাং পালে আপোনালোকে ধুনীয়াকৈ খাদ্য যোগান ধৰিলে, ইফালে গছৰ গ্ৰথ ঠিকেই আছে, গছৰ পাতবিলাক কোচ খাইছে, ডাষ্টাৰ স্প্ৰে কৰিলে, ভোলবিলাক সৰু থাকোঁতেই ফুটা কৰে আলিকা পাতগ্ৰাম স্প্ৰে কৰিব। গছৰ আগবিলাকত কোচ খাই গৈছে, চেমডিছ স্প্ৰে কৰিব বা গ্ৰেছে স্প্ৰে কৰিব, গডৰেজ এগ্ৰোভেট কোম্পানীৰ বা চিনজিন্দা কোম্পানীৰ। এতিয়া কথা হ'ল, ভোলৰ গছৰ গুৰিবিলাক ফাটি যায়, পাতত ক'লা দাগ পৰি যায়, তাৰ কাৰণে আপোনালোকে জুডিঅ' পাৱাৰ স্প্ৰে কৰিব। আৰু পাতবিলাকত ফুটা ফুটি হৈ থাকে, ক'লা ক'লা দাগ পৰি থাকে, লখন দি স্প্ৰে কৰিব। এনেকুৱা ধৰণৰ উন্নত ঔষধবিলাক দি যাব। আৰু এই ভোল খেতিৰ কাৰণে আটাইতকৈ তাৰমানে লাভান্বিত হ'ব পৰা যিটো ফাৰ্টিলাইজাৰ,
মাৰ্বল দিব। যেতিয়া গছত দুটা এটা লাগন দিব তেতিয়া আপোনালোকে মাৰ্বল দিব। জিভা 26 এইটো দিব। তাৰ লগতে বনাছ ষ্ট্ৰপ্লেজাৰ 95 এই দানাটো যদি আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ খেতিৰ পৰা ভাল এটা টকা আপোনালোকে উপাৰ্জন কৰিব পাৰিব বা যথেষ্ট পৰিমাণৰ টকা আহিব। 1 বিঘা মাটি যদি বৰ্তমান সময়ত আপোনালোকে ভোল খেতি কৰিব পাৰে, কমেও 1 পৰা 1.5 লাখ টকা এটা পাই যাব। প্ৰতিটো গাঁঠিতে ভোল লাগন দিব। তো কথা হ'ল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। তে কথা হ'ল, ভোলৰ গছৰ যিমানকেইটা সমস্যা আপোনালোকক ক'লোঁ, সেই সমস্যাকেইটা আপোনালোকে গুৰুত্ব দিছে। পাতবিলাক কোচ খায় চেমডিছ, পাত আগবিলাক কোচ খোৱা গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া, পাতত কলা দাগ, লখন্দি, গছৰ গুৰি ফাটি যোৱা জুডিঅ' পাৱাৰ। এইকেইটা ঔষধ আপোনালোকে মনত ৰাখিব, লাগিলে টুকাই ৰাখক। আপোনালোকে যদি এবাৰ ইউজ কৰিব পাৰে আপোনালোকৰ নিজৰ ৰিজাল্ট পাই যাব। ফাৰ্টিলাইজাৰ লাগে, কিবা এনেকুৱা প্ৰয়োজন লগা হৈছে, আপোনালোকে 7002163162 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ উন্নত ফাৰ্টিলাইজাৰ, উন্নত ধৰণৰ প্ৰয়োজনবিলাক মই আপোনালোকক যোগান ধৰিম। উজনি আৰু নামনি ক'তো যাতে খেতি কৰিবৰ কাৰণে বাকী নাথাকে, মই তাকে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।